হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ যোগীখোপা মালেগড়ৰ তিনকুণীয়া গাঁৱত আৰু দীৰ্ঘদিনৰ পৰা এই তিনকুণীয়া গাঁৱৰ যি গৰাখহনীয়াৰ কবলত পৰিছে। ইতিমধ্যে গৰাখহনীয়াত প্ৰায় 2খন গাঁৱৰ পৰা 400মান পৰিয়াল ইতিমধ্যে এই নদীত যা গৈছে আৰু বহু কৃষিভূমি ইতিমধ্যে নদীত যা গৈছে। পুনৰ যেতিয়া এই ব্ৰহ্মপুত্ৰৰ নৈৰ পানী বাঢ়িছে আৰু গৰাখহনীয়াৰ সৃষ্টি হৈছে। মোৰ লগত এই গাঁওবাসী আছে। দীৰ্ঘদিনৰ পৰা সমস্যা, খুদ মুখ্যমন্ত্ৰীও ইয়াত আহি উপস্থিত হৈছিল, সমস্যাৰ সমাধানৰ বাবে চেষ্টা কৰাৰ কথা কৈছিল, কিন্তু আজিলৈকে তেওঁলোকৰ সমস্যা সমাধান নহ'ল। পুনৰ গৰাখহনীয়াৰ সৃষ্টি হৈছে। মোৰ লগত গাঁওবাসী আছে, কি ক'ব? গৰাখহনীয়া পুনৰ হৈ আছে আপনার গাঁৱত? না আইছিল তো আমাদের মানে হিমন্ত বিশ্ব শর্মা ওনাও আইসে মানে নদী দেখে গেছে। জলমোহনের যেটা মন্ত্রী আছিল সেও এসে দেখে গেছে, কিন্তু আজকে বাদী কোনো ধরনের আমাদের এই নদীর সমস্যা সমাধান কোনো ধরনের করে নাই। গাঁওখান নাম হয়েছে মালেগড় পার্থিরি। কিমানটা পরিয়াল গেছে ইতিমধ্যে? এই পরিয়াল মোটামুটি 500-700 পরিয়াল গেছে আর কি। সেই মানুহখিনি ক'ত গ'ল? মানুহখিনি বহুত জায়গাত গেছে, গোৱালপাৰা ডিস্ট্রিক্টত গেছে, আমাদের সেই মানে বঙাইগাঁৱৰ সিফালে গেছে, মানে আৰু কাবাইটেৰী সিফালে গেছে, বহুত জায়গাত গেছে। আজি দেখিবলৈ পাইছোঁ পুনৰ আৰু গৰাখহনীয়া হৈ আছে, খেতি মাটি গৈছে। আজিৰ দিনতো পানী বহুত বাঢ়ি আছে, মানে ওপৰৰ পৰা পানী পৰি আছে, বহুত বাঢ়ি আছে, কিন্তু বহুত মানে ভাঙাটা বাদ দিছিল মাজত কি বহুত দিন, মানে এই পানী বাঢ়াতে মানে পুৰা আৰম্ভ কৰিছে ভাঙা আর কি। আর খেতি বাতি চাইনিজ খেতি আবাদ করছে, মানে আশু ধানের আবাদ করছে, হিলা মানে ভাঙ্গি যাবা লাগছে। ভাঙি লৈ যাওয়া। কি কি নদী আছে? এটা আছে ব্রহ্মপুত্র, বেকি আৰু বানাস। এই তিনটা নদী। কিমান বছৰৰ পৰা এটা গৰাখহনীয়া হৈ আছে? আজি 4-5 বছৰমান হ'ল আর কি। জনপ্ৰতিনিধিসকল আহে না নাই? বিধায়ক আছে, সাংসদ আছে, ধৰি লওক গাঁও পঞ্চায়তৰ, যিহেতু বৰ্তমান গাঁও পঞ্চায়তৰ ভোট চলি আছে, 7 তাৰিখে 7 মে'ত অনুষ্ঠিত হ'ব ভোট। এই ক্ষেত্ৰত সেই প্ৰতিনিধিবিলাক ইয়াত আহে না নাই? নাই ভোট খোঁজবার কাৰণে আহে, কিন্তু নদীৰ সমস্যা সমাধান কৰাৰ জন্য মানে বৰ্তমান কৈ আছে যে ভোটে জিতলে আমি কিবা এটা কৰিম, এই হিচাপে মানে ভোট লোৱাৰ কাৰণে মানে কিবা একটা সমস্যা। আপোনালোকৰ এই তিনকুণীয়া গাঁওখন কি পঞ্চায়তত পৰে? কোনটা পঞ্চায়তত পৰে? এটা মালিকৰ পঞ্চায়েতই। পূৰ্বতে কাৰ সভাপতি আছিল? পূৰ্বতে আছিল মানে সভাপতি এই যে আমাদের এই বিজেপি মানে সাইফুল ইসলাম। তেওঁ কেনে কাম কৰিছিল? তেওঁ কাম এনে রাজুয়া কাম করছে, যেখানে করবা লাগে করছে, কিন্তু নদী সমস্যার সমাধান করার জন্য কিছু করে নাই আর কি। এইবেলি কেনেকুৱা আপোনালোকৰ এই যে নিৰ্বাচন যিহেতু আহিছে, নিৰ্বাচনত কেনেকুৱা আপুনি বিচাৰে, কি বিচাৰে? নির্বাচনে কি বিচার আর মানে আমাদের যেটা গরিব মানুষ আমরা, আমাদের এখন যে পেলে হয়তো মানে সুবিধা হবো ওই পেলে মানে কাম। সমস্যা কি আপনালোকৰ? মেইন সমস্যাটো কি? মেন সমস্যা হলো নদীটা, আর আমাদের কোনো সমস্যার মানে দরকার নাই। 1 নম্বর সমস্যা হলো নদীটা যদি কিবা করে নে, যদি উপরে মালিকে বা আল্লাহ যদি ঘুরাই নেয়, এটাই আমাদের যথেষ্ট। হয়, আচলতে ক'ব লাগিব যে দীৰ্ঘদিনৰ পৰা এই তিনকুণীয়া গাঁও মালেগড়ৰ তিনকুণীয়া গাঁৱৰ যি সমস্যা, এই নৈপৰীয়াৰ লোকসকলৰ প্ৰধান সমস্যা হ'ল গৰাখহনীয়া। কাৰণ দীৰ্ঘদিনৰ পৰা এই গাঁওখনে গৰাখহনীয়াৰ কবলত পৰি আছে, কিন্তু বহু প্ৰতিনিধি, জনপ্ৰতিনিধিসকল নিৰ্বাচনৰ সময়ত তেওঁলোকৰ বহুত আশা বা প্ৰতিশ্ৰুতি দি যায়, কিন্তু নিৰ্বাচনৰ যখন তেওঁলোকৰ বিপদ হয়, সেই বিপদৰ সময়ত কিন্তু তেওঁলোকক দেখা কৰিবলৈ তেওঁলোকৰ সময় নাই। আৰু পুনৰ আহি গৈছে পঞ্চায়ত নিৰ্বাচন। এইবাৰ পঞ্চায়ত নিৰ্বাচনত এইসকল নৈপৰীয়া লোকসকলে কি পদক্ষেপ লয় সেয়া হ'ব লক্ষণীয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।